চৰাইচোং এছিয়াৰ প্ৰথমখন ৰাজকীয় পক্ষী উদ্যান, যিখন উদ্যান আহোম ৰজা স্বৰ্গদেউ প্ৰতাপসিংহ বা বুঢ়া ৰজাই 1633 খ্ৰীষ্টাব্দত উজনি মাজুলী অঞ্চলত নিৰ্মাণ কৰিছিল। কাৰণ উজনি মাজুলী অঞ্চলত যথেষ্ট সংখ্যক জলাশয় আছে আৰু সেই জলাশয়বিলাকলৈ শীতকালি অহাৰ আগে আগে বিভিন্ন প্ৰজাতীয় অজস্ৰ চৰাই চিৰিকটি দেশী বিদেশী সেই অঞ্চললৈ আগমন হৈছিল আৰু সেই চৰাই চিৰিকটিৰ যিটো কাকলি আৰু উৰি যোৱা মোহনীয় দৃশ্য দেখি স্বৰ্গদেউ প্ৰতাপসিংহই সেই অঞ্চলটোক চৰাইৰ কাৰণে সংৰক্ষণ কৰিছিল। আজিও সেই চৰাইচোং আছে, কিন্তু ৰজাৰ দিনৰ চৰাইচোং হৈ থকা নাই, যদিও আজিও অজস্ৰ চৰাই চিৰিকটি সেই অঞ্চললৈ আহে, এটা মোহনীয় পৰিৱেশ সৃষ্টি কৰে, যিটো পৰিৱেশ চাবৰ কাৰণে পৰ্যটকৰ আগমন হয়। এটা কথাই ক'ব পাৰি যে আহোম ৰজাসকল পশুপ্ৰেমী আৰু পক্ষীপ্ৰেমী আছিল, কাৰণ পশুৰ কাৰণে পশুঘৰ নিৰ্মাণ কৰিছিল আৰু চৰাইৰ কাৰণে এই পক্ষী উদ্যান চৰাইচোং নিৰ্মাণ কৰিছিল।